দেশজুৰি নিৰ্বাচনী আচৰণ বিধি বলবৎ আছে। তাৰ মাজতে বিজেপিয়ে ঘৰে ঘৰে বিতৰণ কৰিছে ফৰ্ম। মডেল কোড অফ কণ্ডাক্ট যেতিয়া লাগি থাকে, মডেল কোড অফ কণ্ডাক্ট যেতিয়া লাগি থাকে, আপুনি নিৰ্বাচনৰ মানুহক এই সাধাৰণ ভোটাৰক একো আপুনি টোপোলা দিব নোৱাৰে। এতিয়া আমি ঘৰে ঘৰে ঘূৰিলাতকৈ আমি পইচা দিলে ভোট দি দিম। আগৰ পাছত আমি নাম নকওঁ, চব পাই থাকোঁ, নধৰোঁ, আমি নাম নকওঁ। ফৰ্ম বিতৰণক লৈ শিৱসাগৰত উত্তেজনা। পিছে কিহৰ ফৰ্ম বিতৰণ কৰিছে এওঁলোকে? এটা বিনামূলীয়া ইঞ্চুৰেঞ্চ আৰু এটা অৰুণোদয় জৰীপ। আমাৰ এইটো দুখত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত এই ফৰ্ম দুখন চাওক। এয়া বিজেপিৰ আৰ্থ সামাজিক জৰীপৰ পপত্ৰ। শিৱসাগৰৰ চেৰেকাপাৰ খেলুৱা গাঁৱৰ ৫ নং ৱাৰ্ডত এই ফৰ্ম দুখন বিতৰণ কৰি আছিল। সেই সময়তে ৰাইজৰ দলৰ একাংশ নেতাকৰ্মীয়ে বিজেপিৰ এই ফৰ্ম বিতৰণৰ বিৰোধিতা কৰে। তাৰ পাছতেই পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰে। আমি যিমান দি আপুনি গোটেই অসমীয়া মানুহক যদি অৰুণোদয় দিয়ে বেয়া নাপাওঁ নহয়, চবকে দি দিব, ক'বলৈ একো নাই। কিন্তু ইলেকশ্যনটো গৈ লওক, আছে নিদিওঁ বুলি ভাবিছিলোঁ। ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় ফ্লাইং স্কোৱাডৰ দল আৰু ফৰ্ম বিতৰণ কৰি থকা অৱস্থাত তাতে লুটে ধৰে আৰু ফৰ্মসমূহ জব্দ কৰি লৈ যায়। এতিয়া কথা হৈছে, নিৰ্বাচনী আচৰণবিধি বলবৎৰ সময়ত এনেদৰে ফৰ্ম বিতৰণ কৰিব পাৰেনে? কি কয় ফ্লাইং স্কোৱাডৰ দলে? আহি আমি ইয়াত পালোঁ অৰুণোদয় ফৰ্ম ডিষ্ট্ৰিবিউট কৰি আছিলে, তো CO ছাৰে আমাক ইনফৰ্ম কৰিছিলে। চ' এইটো আমাৰ মডেল কোড অফ কণ্ডাক্টৰ ৰুল ভাইলেট কৰাৰ কাৰণে আমি এইবিলাক চিজ কৰিছোঁ। কোন দলৰ আছিলে? যিটো বিজেপি আছিলে। এতিয়া ফৰ্মখিনি কি কৰিলে? ফৰ্মখিনি আমি চিজ কৰিছোঁ, এতিয়া ছাবমিট কৰি দিম। আৰু যিসকলে বিতৰণ কৰি আছে তেওঁলোকৰ ওপৰত আমি CO ছাৰে বিচাৰিছে ডিটেইলছটো, ছাৰক দি দিম আমি ডিটেইলছবিলাক। পিছৰ পৰ্যায়ত লোৱা হ'ব চাগে কি একশ্যন। এইটো পায় নাই এনে ধৰণৰ? এইটো নোৱাৰে, এইটো কৰিব নোৱাৰে, সম্পূৰ্ণৰূপে ভাইলেট কৰিছে, কৰিব নোৱাৰে। আপোনালোকে প্ৰাথমিক তদন্ত কৰিছে? কৰিছোঁ। এই ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ। নিৰ্বাচন আয়োগে সম্পূৰ্ণ পক্ষপাতিত্বমূলক শাসকীয় পক্ষ লৈছে, এই কথাটো নিশ্চিত হৈছে। আমি এটা কথা এই ফৰ্মখন এই নিৰ্বাচনী বিধি উলংঘা কৰি এইখন এতিয়া বিতৰণ কৰি থকা হৈছে। আমি কেইবাটাও জেগাতো এই ফৰ্মখন বিতৰণ কৰি থকা অৱস্থাত পাইছোঁ। এইখন কেতিয়াও বিতৰণ কৰিব পৰা নিৰ্বাচন আয়োগে কোনো অনুমতি দিয়া নাই এইখন বিতৰণ কৰিবৰ কাৰণে। তাৰ বিষয়ে আমি লক্ষ্য কৰিছোঁ যে আমি হাতে লোকে ধৰা পৰে তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে এখন বিতৰণ কৰিবলৈ দিছে বুলি কৈছে। তেওঁলোকৰ এই প্ৰশাসন কেন্দ্ৰটো এখন বিতৰণ কৰিবলৈ অনুমতি দিছে বুলি। এই কথাটো একদম গ্ৰহণযোগ্য কথা নহয়। অতি সময় পৰিস্থিতি যাতে আৰু জটিলতালৈ নাযায়, মই নিৰ্বাচন আয়োগক এই বিষয়টো হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু শিৱসাগৰ DC মহোদয়কো অনুৰোধ জনাইছোঁ, শিৱসাগৰ প্ৰশাসনক ব্যৱস্থাক অনুৰোধ জনাইছোঁ। বাৰম্বাৰ ফোন কৰি থকাৰ পাছত তেখেতসকলে আহি এই বিষয়টো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰা নাই। আমি এই কথাটো অভিযোগ তুলিছোঁ, তেখেতসকলে এই নিৰ্বাচন আয়োগে শাসকীয় পক্ষ লোৱা বুলি আমি অভিযোগ কৰিছোঁ। আৰু বিষয়টো এই যে ফৰ্ম বিলোৱা, এই যে সাধাৰণ মানুহক আভুৱা কৰিবলৈ চেষ্টা কৰা, এই 10 বছৰে অৰুণোদয় দিব নোৱাৰা এই তপন গগৈ এতিয়া ইলেকশ্যনৰ সময়ত তেখেতসকলে জৰীপ কৰিবলৈ আহিছে আৰু অৰুণোদয় দিম বুলি কৈছে। এই দুখীয়া মানুহক প্ৰলোভিত কৰাৰ চেষ্টা কিন্তু আমি কেতিয়া মানি ল'ব নোৱাৰোঁ। শিৱসাগৰৰ পৰা ইৰশ্বাদ উল্লাহ, অসম।